নমস্কাৰ সকলোকে স্বাগতম জনাইছো আজিৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ মই মিঠুৱে আৰু আজিৰ এই ভিডিঅ'টোত মই কি আলোচনা কৰিম তোমালোকে নিশ্চয় গম পাইছা আজিৰ এই ভিডিঅ'টোত যিসকলে স্কুটি লাভ কৰিব আগন্তুক সময়ত অৰ্থাৎ 2024 চনত স্কুটি প্ৰদান কৰা হ'ব যিসকল ছাত্ৰীয়ে 60% আৰু যিসকল ছাত্ৰই 75% পাইছে আৰু লগতে নিযুত মইনা আঁচনিক লৈ গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আছে আৰু নিযুত মইনা আঁচনি কোনে কোনে নেপাব কোনে পাব সেয়া আজিৰ এই ভিডিঅ'ত বিতংভাৱে আপোনালোকক জনাবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি কোনোবা অভিভাৱকে চাই আছে তেন্তে ভিডিঅ'টো অত্যন্ত গুৰুত্ব সহকাৰে চাব কাৰণ আপোনাৰ সন্তানে এই নিযুত মইনা আঁচনিৰ ধন পাই আপোনাক হয়তো নকব পাৰে গতিকে আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাব আৰু যদি চেনেলত নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব লগতে ফেসবুকত চাই থকা সকলে পেজখন ফলো কৰি ভিডিঅ'টো শেয়াৰ কৰি দিবলৈ নেপাহৰিব এতিয়া মই আপোনালোকক বিতং তথ্যখিনি দিবলৈ চেষ্টা কৰিছো আনুষ্ঠানিকভাৱে এতিয়া শুভাৰম্ভ কৰা হৈছে নিযুত মইনা আঁচনিখন আৰু আজি দুপৰীয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ শুভাৰম্ভ কৰিছে কেইজনমান সাংবাদিক আৰু লগতে কেইজনমান ছাত্ৰীৰ আগত আৰু নিযুত মইনা আঁচনিৰ ধন এতিয়া কোনে নেপায় তাক লৈও এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আছে যদি আপোনাৰ সন্তানে এই আঁচনিৰ পৰা বঞ্চিত হয় তেন্তে বহুতে অসুবিধাত পৰিব পাৰে আপুনি আৰু লগতে আপোনাৰ সন্তানো গতিকে ভিডিঅ'টো শেষলৈকে চাব যদি এতিয়াও ভিডিঅ'টোত লাইক কৰা নাই এটা লাইক কৰি দিব মুখ্যমন্ত্ৰীৰ ঘোষণা অনুযায়ী আনুষ্ঠানিকভাৱে শুভাৰম্ভ হ'ল এতিয়া নিযুত মইনা আঁচনি আৰু বৃহস্পতিবাৰ অৰ্থাৎ আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই আঁচনিৰ শুভাৰম্ভ কৰিছে আৰু এতিয়া নিযুত মইনা আঁচনিৰ জৰিয়তে ৰাজ্যৰ 10 লাখ ছাত্ৰী উপকৃত হ'ব বুলি এতিয়া প্ৰকাশ কৰিছে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোনসকল ছাত্ৰীয়ে কিমান ধন লাভ কৰিব সেয়া হয়তো জানে ছাত্ৰীসকলে যদি আপুনি অভিভাৱক নাজানিব পাৰে তেন্তে মই জনাই দিছো নিযুত মইনা আঁচনিৰ জৰিয়তে উচ্চতৰ মাধ্যমিকৰ ছাত্ৰীয়ে এতিয়া 1000 টকাকৈ 10 মাহলৈ মুঠ 10000 টকা লাভ কৰিব নেক্সট স্নাতক বৰ্ষত অধ্যয়ন কৰি থকা ছাত্ৰীয়ে মাহিলী 1250 টকাকৈ 10 মাহলৈ মুঠ 12500 টকা পাব আনহাতে বিশ্ববিদ্যালয়ৰ ছাত্ৰীয়ে অৰ্থাৎ পিজি কৰি থকা ছাত্ৰীসকলে 2500 টকাকৈ 10 মাহলৈ 25000 টকালৈকে 10 মাহত লাভ কৰিব আৰু স্নাতকোত্তৰ বিবাহিত ছাত্ৰীও পাব নিযুত মইনা আঁচনিৰ ধন যদি পিজি কৰি থাকিলে কিন্তু বিয়া হৈ গলেও এই ধন পাব অৰ্থাৎ কোনে এতিয়া নেপাব সেয়া মই আপোনালোকক জনাই দিছো একেবাৰে সহজ সৰল ভাষাত উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হৈ বিয়াত বহিলে অৰ্থাৎ ডিগ্ৰী বা হায়াৰ সেকেন্ডাৰী দি যদি বিয়াত বহে আৰু তাৰ পিছত যদি পঢ়া-শুনা কৰিম বুলি ভাবে তেন্তে কিন্তু এই আঁচনিৰ ধন লাভ নকৰিব উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হৈ স্কুটি পোৱা ছাত্ৰীয়ে নেপাব নিযুত মইনা আঁচনিৰ ধন হায়াৰ সেকেন্ডাৰী পাছ কৰি যদি স্কুটিৰ বাবে আপোনালোকে আবেদন কৰিছিলে আবেদন কৰোতে যদি আপোনাৰ নাম আহিছে ফাইনেল লিষ্টখনত তেন্তে আপুনি কিন্তু এতিয়া এই আঁচনিৰ ধন লাভ নকৰিব বৰ্তমানৰ উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰীয়ে নাপায় নিযুত মইনা আঁচনিৰ ধন এতিয়া সেকেন্ড ইয়াৰ যিসকলে পাইছে বা সেকেন্ড ইয়াৰৰ পৰীক্ষা যিসকলে দিব এবাৰ তেওঁলোকে কিন্তু এই আঁচনিৰ ধন নাপায় সাংসদ মন্ত্ৰী বিধায়কৰ সন্তানেও লাভ নকৰিব নিযুত মইনা আঁচনিৰ ধন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনোৱা অনুসৰি 10 অক্টোবৰৰ ভিতৰত দিয়া হ'ব নিযুত মইনা আঁচনিৰ প্ৰথম কিস্তিৰ ধন অৰ্থাৎ দুৰ্গা পূজাৰ সময়তে সোমাই যাব পইচাটো ছাত্ৰীসকলৰ আৰু আগন্তুক 3 বছৰত এই আঁচনিৰ জৰিয়তে উপকৃত হ'ব ৰাজ্যৰ 10 লাখকৈ ছাত্ৰী ৰাজ্য চৰকাৰে বাল্য বিবাহ ৰোধ উচ্চ শিক্ষাত কন্যা শিক্ষাৰ্থীৰ নামভৰ্তি বৃদ্ধি আৰু ৰাজ্যত অধিক সংখ্যক ছাত্ৰীৰ বাবে উচ্চ শিক্ষা লাভৰ বটা প্ৰশস্ত কৰাৰ বাবে নিযুত মইনা আঁচনি প্ৰৱৰ্তন কৰিছে আপোনালোকে নিশ্চয় গম পাইছে কিহৰ বাবে প্ৰৱৰ্তন কৰিছে আৰু যিসকলে আজি ফৰ্ম পালে তেওঁলোকে এই ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰিবলৈ নেপাহৰিব যাতে কমেন্টত জনাই যে মই ফৰ্ম পালো যে মই ফৰ্ম পোৱা নাই আৰু কলেজখনৰ নাম যাতে লিখি দিয়ে তেতিয়া আমি গম পাম যে অমুকখন কলেজত মানে কি নিযুত মইনা আঁচনিৰ যিখন ফৰ্ম সেই ফৰ্মখন দিয়া হৈছে গতিকে পূজাৰ ভিতৰতে যেহেতু পইচাটো আহি যাব গতিকে অত্যন্ত ভাল খবৰ ছোৱালীসকলৰ বাবে আৰু যিসকলে স্কুটিৰ বাবে আবেদন কৰিছিলে সেই সকলকো মুখ্যমন্ত্ৰী এটা ভাল খবৰ দিছে আগন্তুক নৱেম্বৰৰ 30 তাৰিখৰ ভিতৰত স্কুটিবিলাক প্ৰদান কৰিব যিসকল ছাত্ৰীৰ স্কুটিত নাম আহিছে বা স্কুটিৰ যিখন লিষ্ট ওলাইছে সেই লিষ্টত যদি নাম আছে তেন্তে 30 নৱেম্বৰ 2024ৰ আগতেই কিন্তু এই স্কুটিসমূহ লাভ কৰিব অৰ্থাৎ নৱেম্বৰ মাহত লাভ কৰিব গতিকে কাৰোবাৰ যদি কিবা সুধিব লগা আছে কিবা জানিব লগা আছে কমেন্ট সেকশনত যাতে কমেন্ট কৰিবলৈকে নেপাহৰে গতিকে মই মিঠুৱে বিদায় মাগিছো অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ জয় অসম